ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোবোৰ ঠিকে আছা আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ প্ৰথম ভিডিঅ'টোত আমি কিছু কথা শিকিলোঁ যে সংবিধান মানে কি আৰু সংবিধান এখন আমাক কিয় লাগে ভাৰতত কেনেকুৱা সংবিধান আছে সেই বিষয়ে আমি অলপ পঢ়িলোঁ এতিয়া তাৰে পিছৰ কথাখিনি আমি এই ভিডিঅ'টোত অধ্যয়ন কৰিম কিছু কথা শিকিম এটো তাৰ দ্বিতীয় ভাগ য'ত আমি শিকিম যে ভাৰতীয় সংবিধানখন কেনেদৰে প্ৰস্তুত কৰি উলিয়ালে আৰু সংবিধান সভাৰ বিষয়ে আমি ইয়াতে কিছু নতুন কথা শিকিম ভিডিঅ'টো লৈ আহিছোঁ মই ইপসিতা গগৈ এতিয়া আমি চাম ভাৰতীয় সংবিধানখন কেনেদৰে প্ৰস্তুত কৰা হ'ল 1934 চনত এম.এন. ৰয় তেখেতৰ সম্পূৰ্ণ নামটো হৈছে মানৱেন্দ্ৰ নাথ ৰয় তেখেতে প্ৰথম এই কথাটো আলোচনা কৰিছিল বা উল্লেখ কৰিছিল যে ভাৰতৰ কাৰণে এখন সংবিধান সভাৰ প্ৰয়োজন তাৰ পিছতে 1938 চনত এম.এন. ৰয় কোৱা কথাষাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি জৱাহৰলাল নেহেৰুৱে ঘোষণা কৰিছিল যে ভাৰতত এখন সংবিধান সভা প্ৰস্তুত কৰা হ'ব যিখন নেকি বাহিৰা শক্তিৰ পৰা মুক্ত হ'ব বাহিৰা শক্তিৰ পৰা মুক্ত মানে কি এতিয়া ধৰি লোৱা তেতিয়াতো ব্ৰিটিছৰ শাসন চলি আছিল গতিকে এনেকুৱা নহয় যে যিখন সংবিধান সভা আমি প্ৰস্তুত কৰিম তাত ব্ৰিটিছৰ কোনোবা ব্যক্তি জড়িত হৈ থাকিব বা ব্ৰিটিছ চৰকাৰৰ কাৰোবাক আমি তাত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিম বা অন্য দেশৰ কোনোবা ব্যক্তি আহি তাত হস্তক্ষেপ কৰিব যে ভাৰতত কেনেকুৱা সংবিধান লাগে ভাৰতীয় সংবিধানত কি কথা উল্লেখ কৰিব লাগে সেই বিষয়ে হস্তক্ষেপ কৰিব তেনেকুৱা নহয় যেহেতু আমি স্বাধীন হ'বলৈ গৈ আছো তাৰ পিছত আমি নিজৰ শাসনভাৰ আমি নিজেই কৰিমগে ভাৰতীয়সকলে হয়নে গতিকে আমাৰ সংবিধান কেনেকুৱা লাগে কোনখিনি কথাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম হেতু আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম আমি ভাৰতীয়সকলে গতিকে জৱাহৰলাল নেহেৰুৱে কৈছিল যে যেহেতু আমি সংবিধান এখন ভাৰতীয় কাৰণে আমি প্ৰস্তুত কৰিবলৈ গৈ আছো গতিকে সংবিধান প্ৰস্তুত কৰিবলৈ যিখন সংবিধান সভা আমি গঠন কৰিম সেইখনো বাহিৰা শক্তিৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব লাগিব কোনো বাহিৰা শক্তিয়ে তাত হস্তক্ষেপ কৰিব নোৱাৰিব এই কথাটো ঘোষণা কৰাৰ পিছতে কেইবছৰমানৰ পিছত 1942 চনত এখন মিছন আহিছিল ক্ৰিপছ মিছন বুলি মিছন মানে কি ধৰিলা তাতে কিছুমান ব্যক্তি আহিছিল কাৰণ তেতিয়ালৈকেতো ব্ৰিটিছৰ শাসনে চলি আছিল তেতিয়ালৈকে ভাৰত স্বাধীন হোৱাই নাই এটো 1942 চনৰ কথা হয়নে ব্ৰিটিছ ইয়াতে আছিল গতিকে ব্ৰিটিছ চৰকাৰে কি কৰিলে যে ভাৰতীয়সকলে কেনেকুৱা সংবিধান প্ৰস্তুত কৰিব লাগে সেই বিষয়ে কিছু মতামত আগবঢ়াই কিছু পৰামৰ্শ দি তেওঁলোকে কিছুমান ব্যক্তিক এটা মিছন হিচাপে ভাৰতলৈ পঠিয়াইছিল আৰু ক্ৰিপছ মিছন বুলি এটো কাৰণে কৈছো কাৰণ সেই ব্যক্তিকেইজনক নেতৃত্ব দি আহিছিল ছাৰ ষ্টেফৰ্ড ক্ৰিপছ তেখেতে যেহেতু নেতৃত্ব দিছিল গতিকে তেখেতৰ নামেৰে আমি কৈছো যে ক্ৰিপছ মিছন সেই মিছনটোৱে যিখিনি পৰামৰ্শ লৈ আহিছিল সেইখিনি সময়ত যিকেইটা ৰাজনৈতিক দল আছিল তাৰে ভিতৰত এটা অন্যতম আছিল মুছলিম লীগে হেতু বিৰোধিতা কৰিছিল কাৰণ তেওঁলোকে যিখিনি কথাৰ ওপৰত গুৰুত্ব দিছিল মুছলিম লীগে তাত সমৰ্থন দিব বিচৰা নাছিল বা তেওঁলোকে বেলেগ কিবা বিচাৰিছিল তেওঁলোকে সেইখিনি বিৰোধিতা কৰাৰ কাৰণে ক্ৰিপছ মিছনে লৈ অহা পৰামৰ্শখিনি ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নহল যেহেতু ক্ৰিপছ মিছন ফেইল হ'ল অসমৰ্থ হ'ল তেওঁলোক সফল হ'ব নোৱাৰিলে তেওঁলোকৰ যিটো উদ্দেশ্য লৈ তেওঁলোকে আহিছিল গতিকে তাৰ পিছত পুনৰ ব্ৰিটিছ চৰকাৰে 1946 চনত এখন কমিটি তেওঁলোকে পঠিয়াইছিল তাতো তেওঁলোকে তিনিজন ব্যক্তিক পঠিয়াইছিল এজন আছিল লৰ্ড লৰেন্স এজন আছিল ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আৰু এভি আলেকজেণ্ডাৰ এই তিনিজন ব্যক্তিক পুনৰ ব্ৰিটিছ চৰকাৰে ভাৰতলৈ পঠিয়াইছিল আৰু তেওঁলোকে যিটো উদ্দেশ্যলৈ তেওঁলোকে আহিছিল তেওঁলোকে হেতু কৈছিল যে কেবিনেট মিছন তেওঁলোকে নাম দিছিল কেবিনেট মিছনেও কিছুমান নিজা পৰামৰ্শ লৈ আহিছিল ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা ভাৰতীয় সংবিধানৰ লগত জড়িত বিষয়ৰ ওপৰত আৰু সেই পৰামৰ্শখিনিৰ ভিতৰত কিছু পৰিমাণে কিছু সহযোগিতাৰ মাজেৰে সেই পৰামৰ্শখিনি সকলোৱে গ্ৰহণ কৰি ল'লে গতিকে ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ক্ৰিপছ মিছনে দিয়া পৰামৰ্শখিনিক সম্পূৰ্ণ বিৰোধিতা কৰা হ'ল আৰু সেইখিনি মানি লোৱা নহ'ল কিন্তু তাৰ পিছত যেতিয়া কেবিনেট মিছন আহিল কেবিনেট মিছনে যিখিনি পৰামৰ্শ লৈ আহিল সেইখিনি সমৰ্থন দিয়া হ'ল আৰু সেইখিনি গ্ৰহণ কৰা হ'ল ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আৰু সেই পৰামৰ্শ অনুযায়ী কি হ'ল এটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে ভাৰতত সংবিধান সভা এখন গঠন কৰা হ'ব এটা সংবিধান সভাখন গঠন কেনেকৈ হ'ব এতিয়া আমি ভাৰতত যিমানখিনি মানুহ আছো প্ৰত্যেকটো গৈ প্ৰত্যক্ষভাৱে আমি সংবিধান এখন প্ৰস্তুত কৰা কামৰ লগত জড়িত হ'ব নোৱাৰো যথেষ্ট জটিল প্ৰক্ৰিয়া হেতু এটা
গতিকে কি কৰিলে সংবিধান সভাখনত কিছুমান আসন সংৰক্ষণ কৰা হ'ল তাতে আসন সংৰক্ষণ কৰা হ'ল 389টা সৰ্বমুঠ আসন থাকিব 389টা তাৰে ভিতৰত 296টা থাকিব ব্ৰিটিছৰ অধীনত থকা ৰাজ্যসমূহ আৰু 93টা থাকিব ৰজাৰ দ্বাৰা শাসিত ৰাজ্য ইয়াতে দুটা কথা আছে এটা আছে প্ৰথমতে মই কৈছো যে ব্ৰিটিছৰ দ্বাৰা শাসিত ৰাজ্য আৰু এটা কৈছো ৰজাৰ দ্বাৰা শাসিত ৰাজ্য আৰু আমি জানো সেইখিনি সময়ত ব্ৰিটিছে গোটেই ভাৰতবৰ্ষৰ ওপৰতে শাসন কৰিছিল কিন্তু এটো ভাগ কিয় কৰা হ'ল ব্ৰিটিছৰ দ্বাৰা শাসিত ৰাজ্য ৰজাৰ দ্বাৰা শাসিত ৰাজ্য কি হ'ল তেতিয়া ভাৰতত বহুত এনেকুৱা ৰাজ্য আছে যিবোৰ নেকি ৰজাৰ দ্বাৰা শাসিত গতিকে যিখিনি ব্ৰিটিছৰ দ্বাৰা শাসিত ৰাজ্য সেইখিনি প্ৰত্যক্ষভাৱে সম্পূৰ্ণকৈ ব্ৰিটিছৰ অধীনত আছিল ব্ৰিটিছৰ নিয়ন্ত্ৰণত আছিল সম্পূৰ্ণ প্ৰতিটো ক্ষেত্ৰতে আৰু যিখিনি ৰজাৰ দ্বাৰা শাসিত ৰাজ্য আছিল সেইখিনিত কি হৈছিল তাত ৰজাই শাসন কৰি আছে কিন্তু তেওঁলোক পৰোক্ষভাৱে ব্ৰিটিছৰ অধীনতে হয় কিন্তু তাতে ৰজাও আছে ৰজায়ো তাত শাসন কৰি থাকে সেইকাৰণে এইখিনি দুটা ভাগ কৰি দিয়া হ'ল আৰু আসনো তেন্দ্ৰে ভাগ কৰা হ'ল আৰু সেই আসনখিনি যেহেতু প্ৰত্যেক ৰাজ্যৰ পৰা তেওঁলোক নিৰ্বাচিত কৰি পঠিয়াব না যেটো 389টা যেটো আসন সংৰক্ষণ কৰা হৈছে সংবিধান সভাখন গঠন কৰিবলৈ 389টা আসন তেওঁলোকে ফিল আপ কৰিবৰ কাৰণে প্ৰত্যেক ৰাজ্যই নিজা নিজা ৰাজ্যৰ পৰা এজন এজন প্ৰতিদ্বন্দ্বীক নিৰ্বাচিত কৰি পঠিয়াব এতিয়া তেওঁলোকে সেই নিৰ্বাচিত কৰিবলৈ যাওঁতে প্ৰত্যেকখন ৰাজ্যক কি কৰা হৈছে তেওঁলোকৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আসন দিয়া হৈছে যিকিখন ৰাজ্যৰ জনসংখ্যা বেছি তাত বেছি সংখ্যক প্ৰতিদ্বন্দ্বিতা আৰু য'ত কম তাত কম সংখ্যক প্ৰতিদ্বন্দ্বী গতিকে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক ৰাজ্যই নিজ নিজ ৰাজ্যৰ পৰা সংবিধান সভাৰ কাৰণে প্ৰাৰ্থীক নিৰ্বাচিত কৰি পঠিয়াব আৰু তেওঁলোকে গৈ সংবিধান সভাৰ সেই আসনসমূহত তেওঁলোকে বহিব এটা পালো যে 296টা আছিল যিখিনি ব্ৰিটিছৰ অধীনত থকা ৰাজ্য আৰু বাকি যিকিটা আছিল 93টা যিকিটা ৰজাৰ দ্বাৰা শাসিত ৰাজ্য আছিল তাৰ পৰা কিন্তু তেওঁলোকে নিৰ্বাচিত নকৰে তাত কি হ'ব ৰজাই মনোনীত কৰিব ৰজাই নিজে তেওঁ ক'ব যে এজন ব্যক্তিক আমি আমাৰ ৰাজ্যৰ পৰা সংবিধান সভাৰ কাৰণে পঠিয়াইছো কিন্তু তেওঁলোকে নিৰ্বাচন নাপাতে তাতে ৰজাৰ দ্বাৰা শাসিত ৰাজ্যখনত নিৰ্বাচিত নকৰে গতিকে সংবিধান সভাখনত দুই ধৰণৰ মান আছিল কিছুমান আছিল নিৰ্বাচিত কিছুমান আছিল মনোনীত ৰজাৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ পৰা যোৱাসকল আছিল মনোনীত আৰু যিখিনি ব্ৰিটিছৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণত থকা ৰাজ্য আছিল তেওঁলোকে নিজা নিজা ৰাজ্যৰ পৰা এক প্ৰাৰ্থীক নিৰ্বাচিত কৰি পঠিয়াইছিল আৰু তেনেদৰে সংবিধান সভাখন গঠন কৰা হৈছিল তাৰ পিছত এটো গোটেই গঠন প্ৰণালীটো ঠিক কৰি লোৱা হ'ল যে আমি কেনেদৰে আমাৰ সংবিধান সভাখন গঠন কৰিম তাৰ পিছত ইলেকশ্যন পাতিব লাগিব নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল 1946 চনত আৰু সেই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বমুঠ আসন লাভ কৰিলে বহুত বেলেগ বেলেগ ৰাজনৈতিক দলে তাত অংশগ্ৰহণ কৰিছিল কিন্তু তাৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সৰ্বমুঠ আসন গ্ৰহণ কৰিলে আৰু সেই যিখিনি আসন সংৰক্ষণ আছিল যিখিনি 389টা আসন যেহেতু আছিল সেই আসনখিনিত তেওঁলোকে জনসংখ্যাৰ ওপৰত ভিত্তি কৰিটো তেওঁলোকে সংৰক্ষণ কৰিছিলে তাৰ উপৰিও আৰু এটা কথাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল যে ভাৰতীয় সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে যিখন সংবিধান সভা থাকিব সেই সংবিধান সভাত ভাৰতৰ সকলোখিনি মানুহক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে তেওঁলোকক কি কম প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বেলেগ বেলেগ সম্প্ৰদায়ৰ পৰা বা বেলেগ বেলেগ বিষয়ৰ লগত জড়িত ব্যক্তিকো সংবিধান সভাত স্থান দিয়া হ'ব হেতু কাৰণে এই আসনখিনি আৰু তিনিটা ভাগত ভাগ কৰা হৈছিল সম্প্ৰদায়ৰ ভিত্তিত এটা আছিল মুছলিম মানুহখিনিৰ কাৰণে আৰু কিছুমান আসন আছিল শিখ মানুহখিনিৰ কাৰণে আৰু এখিনি আসন মুক্ত হৈ আছিল সাধাৰণ শ্ৰেণী মানুহ সাধাৰণ শ্ৰেণী বুলি কওঁতে মুছলিম আৰু শিখ মানুহখিনিক বাদ দি বাকি যিমানখিনি মানুহ আছে যিমানখিনি সম্প্ৰদায়ৰ মানুহ আছে সেই গোটেই মানুহখিনি সাধাৰণ শ্ৰেণীৰ আসন সংৰক্ষণ বুলি যেটো তেওঁলোকে ৰাখিছে তাৰ ভিতৰত অন্তৰ্ভুক্ত আছিল এনেদৰে তেওঁলোকে সংবিধান সভাৰ আসনসমূহ ভাগ কৰিছিল আৰু সংবিধান সভাখন তেওঁলোকে গঠন কৰিছিল নিৰ্বাচিত আৰু মনোনীত সদস্যৰ ওপৰত ভিত্তি কৰি আৰু বেলেগ বেলেগ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিব পৰাকৈ বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ তেওঁলোকে আসনৰ কাৰণে ঠাই দিছিল
তাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতে সংবিধান সভাখন গঠন কৰা হৈ গ'ল এতিয়া সংবিধান সভাখন গঠন কৰাৰ সময়লৈকে ভাৰত স্বাধীনতা লাভ কৰা নাছিল ভাৰতে গতিকে সংবিধান সভাখন যেহেতু সংবিধান এখন প্ৰস্তুত কৰিবৰ কাৰণে গঠন কৰা হৈছে কিন্তু তাৰ উপৰিও সংবিধানখন প্ৰস্তুত কৰাৰ উপৰিও অন্যান্য কিছুমান কামৰ লগতো সংবিধান সভা জড়িত আছিল তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যেনেকৈ আমাৰ জাতীয় পতাকাখন গ্ৰহণ কৰাৰ ক্ষেত্ৰত বা আমাৰ যেটো জাতীয় সংগীত আছে হেতু গ্ৰহণ কৰাৰ ক্ষেত্ৰত জাতীয় পতাকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে 1948 চনৰ 22 জুলাই দিনা ঠিক তেনেদৰে আমাৰ যেটো নেশ্যনেল এন্থেম আছে যেটো আমাৰ ভাৰতীয় জাতীয় যেটো সংগীত আছে সেই সংগীতটো 1950 চনৰ 24 জানুৱাৰী দিনা সংবিধান সভাই সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল বা তেওঁলোকে হেতু গ্ৰহণ কৰিছিল বা অন্যান্য যিখিনি আইন প্ৰণয়ন কৰিব লাগে দেশখন শাসন কৰিবৰ কাৰণে কাৰণ তেতিয়ালৈকে ভাৰতৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ভাৰতত কোনো চৰকাৰ গঠন হোৱা নাই গতিকে কি কৰিছিল কিছুমান আইন প্ৰণয়নৰ ক্ষেত্ৰতো সংবিধান সভাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ পিছতে সংবিধান সভাখন গঠন কৰাৰ পিছত সংবিধান সভাখনে কাম কেনেদৰে কৰা আৰম্ভ কৰিলে আমি সেই বিষয়ে অলপ চাওঁ প্ৰথমতে কি আছিল সংবিধান সভাখনত যিমান সংখ্যক সদস্য আছিল এই সদস্যসকলক লৈ পেলাই বেলেগ বেলেগ কিছুমান কমিটি প্ৰস্তুত কৰা হৈছিল যে বিভিন্ন বিষয়ৰ লগত জড়িত ধৰি লোৱা এখন খচৰা কমিটি বা তেনেদৰে আইন প্ৰণয়নৰ লগত জড়িত কমিটি বা মানৱ অধিকাৰৰ লগত জড়িত কমিটি পৰামৰ্শ দানৰ কাৰণে এখন কমিটি এনেদৰে বেলেগ বেলেগ কমিটি গঠন কৰা হৈছিল সদস্যসকলক লৈ আৰু প্ৰত্যেকখন কমিটিয়ে কি কৰিছিল নিজাববীয়াকৈ নিজৰ নিজৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি গৈছিল আৰু এই গোটেই কমিটিখিনিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কমিটিখন আছিল খচৰা কমিটিখন ড্ৰাফটিং কমিটি হয়নে সেই কমিটিখনে কি কৰিলে তেওঁলোকে বাকি কমিটিসকলে যিহেতু নিজা নিজা ক্ষেত্ৰত কাম কৰি তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰে বা তেওঁলোকে কিছু পৰামৰ্শ আগবঢ়ায় যে এইটো দিশত এনেদৰে কাম কৰা উচিত বা পৰামৰ্শ দানৰ থকা কমিটিৰ সদস্যসকলে কয় যে এইটো কৰিলে ভাল হ'ব বা অধিক মানৱ অধিকাৰৰ লগত জড়িত কমিটিখনে কয় যে আমি নাগৰিকৰ এইখিনি অধিকাৰৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত এইখিনি অধিকাৰ প্ৰয়োজন ঠিক তেনেদৰে তেওঁলোকে নিজা নিজা পৰামৰ্শ দিয়ে তেওঁলোকে নিজা নিজা মন্তব্য আগবঢ়ায় প্ৰতিবেদন দিয়ে এখন খচৰা কমিটিক দিয়ে আৰু সেই খচৰা কমিটিখনে সেই পৰামৰ্শখিনিৰ ওপৰত ভিত্তি কৰি বা সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এখন সংবিধান প্ৰস্তুত কৰি উলিয়ালে যেহেতু সংবিধান এখন যদি আমি প্ৰস্তুত কৰিব যাওঁ তাত বহুতখিনি বিষয় সামৰি লয় এতিয়া আমি ভাৰতীয় সংবিধানখন চালেও আমি দেখিম বহুত কথা তাত জড়িত মানে নাগৰিকৰ অধিকাৰ কৰ্তব্যৰ পৰা আৰম্ভ কৰি ক্ষমতাৰ বিভাজন চৰকাৰৰ গঠন প্ৰণালীৰ পৰা আইন প্ৰণয়ন সকলোখিনি গতিকে ইমানখিনি কামত কেৱল এখন কমিটিয়ে হয়তো কাম কৰাটো যথেষ্ট জটিল হৈ পৰিব গতিকে সেইখিনি ভাগ ভাগ কৰি দিয়া হৈছিল প্ৰত্যেককে বেলেগ বেলেগ কামৰ লগত জড়িত কৰা হৈছিল এতিয়া সেই যিখন সংবিধান সভা আছিল গোটেই সংবিধান সভাখনৰ প্ৰথম পৰ্যায়ত এটা সেই সময়খিনিৰ কাৰণে এজন সভাপতি আছিল যাৰ তেখেতৰ নাম হৈছে সচিদানন্দ সিনহা তেখেত খুব কম সময়ৰ কাৰণে আছিল টেম্পৰেৰী বেচিছত আছিল তেখেত তাৰ পিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেত আছিল আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি মানে ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত তেখেতে আছিল আমাৰ সংবিধান সভাৰ প্ৰথমজন সভাপতি যি এটা পূৰ্ণকালীন সময়ৰ কাৰণে সভাপতি পদত অধিষ্ঠিত হৈ আছিল আৰু এনেদৰে সংবিধান সভাখনে কাম কৰা আৰম্ভ কৰিলে সংবিধান সভাৰ এজন সভাপতি আহিল প্ৰথমতে এজন কম সময়ৰ কাৰণে আহিছিল তাৰ পিছত আমি পূৰ্ণকালীন সময়ৰ কাৰণে এজন সভাপতি পালো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান সভাখনে কি কৰিছিল বেলেগ বেলেগ কমিটি গঠন কৰিছিল প্ৰত্যেক কমিটিয়ে বেলেগ বেলেগ বিষয়ৰ লগত জড়িত বিষয়ৰ লগত তেওঁলোকে কাম কৰিছিল সেই কামৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পৰামৰ্শ দিছিল প্ৰতিবেদন খচৰা কমিটিক তেওঁলোকে আগবঢ়াইছিল আৰু খচৰা কমিটিখনে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতৰ কাৰণে এখন সংবিধান প্ৰস্তুত কৰিছিল হয়নে এটা আমি যে বাৰে বাৰে কৈ আছো খচৰা কমিটিখন খুব এখন গুৰুত্বপূৰ্ণ কমিটি সংবিধান সভাৰ যিখন কমিটিয়ে নেকি গোটেই সংবিধানখন প্ৰস্তুত কৰাৰ লগত তেওঁলোক জড়িত আছিল আৰু এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি যদি আমি কওঁ তেখেতৰ নাম আমি ল'ব লাগিব ডক্টৰ বি.আৰ. আম্বেদকাৰ তেখেত এজন দলিত সম্প্ৰদায়ৰ ব্যক্তি আছিল কিন্তু তেখেতে যথেষ্ট বাধা নেওচি তেওঁ নিজে আগবাঢ়ি আহিল
লগতে বাকী আমাৰ ভাৰতীয় জনসাধাৰণৰ কাৰণে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে ভাৰতক আমি কেনেদৰে আগবঢ়াই নিব পাৰোঁ, সকলো নাগৰিককে কেনেকৈ আমি সম অধিকাৰ দিব পাৰোঁ, সমমৰ্যাদা দিব পাৰোঁ, সেই বিষয়ে তেওঁ যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। কাৰণ আমি জানো ন, সেইখিনি সময়ত ভাৰতীয় সমাজ ব্যৱস্থাটো এনেকুৱা আছিল য'ত নেকি জাতি ভিত্তিত যথেষ্ট বিভাজন আছিল, বা উচ্চ জাতি নিম্ন জাতি বহুতখিনি প্ৰভেদ আছিল। দলিত শ্ৰেণীৰ মানুহখিনিক সেইখিনি মৰ্যাদা দিয়া নহৈছিল, যিখিনি তেওঁলোক মানৱ হিচাপে মানুহ হিচাপে তেওঁলোক পোৱাৰ যোগ্য। গতিকে ডক্টৰ বি আৰ আম্বেদকাৰে সেইখিনি কথাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। তেখেত খুব জ্ঞানসম্পন্ন এজন ব্যক্তি আছিল, দূৰদৰ্শী এজন ব্যক্তি আছিল, আৰু তেখেতেই এই খচৰা কমিটিখনৰ নেতৃত্ব লৈছে। তেখেত সভাপতি আছিল, আৰু এই কমিটিখনত মুঠতে 7জন ব্যক্তি আছিল। তেখেতসকলৰ নামখিনি মই কৈ দিছোঁ। বি আৰ আম্বেদকাৰ, তেখেত আছিল যিজন সভাপতি, চেয়াৰপাৰ্চন আমি যাক কৈছোঁ। আৰু আছিল এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, ডক্টৰ কে এম মুন্সি, সৈয়দ মোহাম্মদ ছাদুল্লাহ, এন মাধৱা ৰাও, টি টি কৃষ্ণা মাছৰি। এতিয়া এই 7জন ব্যক্তিক লগাই খচৰা কমিটিখন প্ৰস্তুত কৰা হৈছিল, আৰু এই কমিটিখনেই ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু বি আৰ আম্বেদকাৰৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে তেখেত আমাৰ ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা নিৰ্মাণকৰ্তা। তেখেতে গোটেই সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যদি আমি পঢ়োঁ, তেনেহ'লে ইয়াতে আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা আছে, সেইটো হৈছে অবজেক্টিভ ৰিজলিউশ্যন, এটা প্ৰস্তাৱ যিটো নেকি জৱাহৰলাল নেহৰুৱে আগবঢ়াইছিল 1946 চনত। এতিয়া কি হ'ল, যেতিয়া ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ কথা আলোচনা কৰা হ'ল, পৰ্যায়ক্ৰমে যিহেতু আগবঢ়া হ'ল, তেতিয়া কিছুমান কথাৰ ওপৰত যথেষ্ট গুৰুত্ব দিবলগীয়া হ'ল যে ভাৰতীয় সংবিধানখন কেনেকুৱা হ'ব, কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আমি জানো যে ভাৰতীয় সংবিধানখনত আমি বেলেগ বেলেগ দেশৰ পৰা তাত কিছুমান আমি কথা লৈছোঁ, আমি বেলেগ বেলেগ দিশৰ পৰা আমি লৈ আনিছোঁ। যেনেকৈ ধৰা মৌলিক অধিকাৰ, প্ৰস্তাৱনা, এইখিনি আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লৈছোঁ, বা আমাৰ যিটো সংসদীয় ব্যৱস্থা আছে শাসনৰ, সেইটো আমি ব্ৰিটিছ চৰকাৰৰ পৰা লৈছোঁ, হয়নে? এনেকুৱা বেলেগ বেলেগ বহুত প্ৰভিজন আছে, কিছুমান ব্যৱস্থা আছে যিখিনি আমি বেলেগ বেলেগ সংবিধানৰ পৰা লৈছোঁ। গতিকে কি হ'ল, সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ যে কোনখিনি কথাই আমাৰ সংবিধানৰ স্থান পোৱা উচিত, বা আমি এখন খুব সুন্দৰ, এখন খুব কাৰ্যসম্পন্ন সংবিধান কেনেদৰে প্ৰস্তুত কৰি উলিয়াব পাৰোঁ, সেই বিষয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিলোঁ। গতিকে সেই ক্ষেত্ৰতো জৱাহৰলাল নেহৰুৱে কি কৰিছে, এটা প্ৰস্তাৱ তেওঁ লৈ আহিছিল যে আমি সংবিধানখনত কেনেধৰণে প্ৰস্তুত কৰিম, কোনখিনি মূল কথাৰ ওপৰত ভিত্তি কৰি আমি গোটেই কথাখিনি তাত অন্তৰ্ভুক্ত কৰিম। আৰু যিটো প্ৰস্তাৱ জৱাহৰলাল নেহৰুৱে সেই সময়ত দিছিল 1946 চনত, বৰ্তমান সময়ত আমাৰ যিটো ভাৰতীয় সংবিধান প্ৰস্তাৱনা বুলি যিটো আছে, হয়নে, সেই প্ৰস্তাৱনাটোক আমি জৱাহৰলাল নেহৰুৱে দিয়া এই যিটো অবজেক্টিভ ৰিজলিউশ্যন, যিটো প্ৰস্তাৱ, তাৰে এটা পূৰ্ণাংগ বা এটা মডিফাইড ৰূপ বুলি আমি ক'ব পাৰোঁ। তাকে আমি আৰু অলপমান বহলাই বা তাক আৰু অলপ আলাপ আলোচনা কৰি, তাক আৰু অলপ বিশ্লেষণ কৰি আমি প্ৰস্তাৱনা হিচাপে তাক গঢ় দি আমি ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে ইমানেই বেছি গুৰুত্বপূৰ্ণ আছিল যিটো প্ৰস্তাৱ জৱাহৰলাল নেহৰুৱে আগবঢ়াইছিল। আৰু ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পিছৰ পৰ্যায়টো কি কৰিছিল, এই জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা প্ৰস্তাৱটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গতিকে এইখিনিয়ে আছিল ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যে প্ৰথমতে কোনে এই কথা উল্লেখ কৰিছিল, এম এন ৰয়ৰ কথা আমি পালোঁ, তাৰপিছত জৱাহৰলাল নেহৰুৱে ঘোষণা কৰিছিল, তাৰপিছতে ক্ৰিপছ কমিশ্যন আহিছিল, কেবিনেট কমিশ্যন আহিছিল, হয়নে? তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ হৈ তেওঁলোকে ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিছু পৰামৰ্শ লৈ আহিছিল। ক্ৰিপছ কমিশ্যনখন বিফল হ'ল, যিহেতু মুছলিম লীগে সেইখন বিৰোধিতা কৰিলে। কেবিনেট মিছনখন সফল হ'ল, তেওঁলোকৰ পৰামৰ্শখিনি আমি গ্ৰহণ কৰিলোঁ। তাৰপিছতে কি হ'ল, নিৰ্বাচন অনুষ্ঠিত কৰিলোঁ, হয়নে? আসন সংৰক্ষণ কৰা হৈছিল, নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল, তাৰপিছত সংবিধান সভা গঠন কৰা হ'ল, সংবিধান সভাত কিছুমান বেলেগ বেলেগ কমিটি গঠন কৰা হ'ল বিভিন্ন বিষয়ৰ লগত জড়িত। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কমিটি আছিল খচৰা কমিটিখন, যিখনে নেকি ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ডক্টৰ বি আৰ আম্বেদকাৰৰ কথা আমি পাইছোঁ, তেখেত খচৰা কমিটিখনৰ সভাপতি আছিল, যাক নেকি সংবিধান আমি নিৰ্মাণকৰ্তা বুলি ক'ব পাৰোঁ। তাৰপিছত আমি পালোঁ
যিটো জৱাহৰলাল নেহৰুৱে আগবঢ়াইছিল প্ৰস্তাৱটো, যিটো অবজেক্টিভ ৰিজলিউশ্যন। ভাৰতীয় সংবিধান প্ৰস্তুতৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা প্ৰস্তাৱটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেইটো আমি বৰ্তমান ভাৰতীয় সংবিধানত উল্লেখ থকা প্ৰস্তাৱনাটো লগত তুলনা কৰিব পাৰোঁ। প্ৰস্তাৱনাটো আমি জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা সেই প্ৰস্তাৱটোৰ এটা বিচাৰ বিশ্লেষণৰ পিছত পুনৰ তাক মডিফাই কৰি ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে ইমানখিনি আছিল ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। আশা কৰোঁ তোমালোকৰ কিছু লাভ হ'ব, কিছু নতুন কথা তোমালোকে শিকিবা এই ভিডিঅ'টোৰ পৰা।